যোৱা ইংৰাজী 21 তাৰিখে জামুগুৰিহাটৰ যিটো ঘটনা হ'ল, ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আহি যেতিয়া জামুগুৰিহাটত উপস্থিত হ'ল, সেইখিনি সময়ত বিজেপিৰ গুণ্ডা বাহিনীয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ গাড়ীখন আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে ভূপেন কুমাৰ বৰা ডাঙৰীয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, তেখেতক হত্যা কৰাৰ চেষ্টা চলাইছিলে। তাৰোপৰি কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীক বিজেপিৰ গুণ্ডা বাহিনীয়ে অত্যাচাৰ কৰি মাৰপিট কৰি চিকিৎসাধীন কৰিবলগীয়া অৱস্থা সৃষ্টি কৰিলে। আজি আমি দাবী জনাইছোঁ, বিৰোধী ঐক্য মঞ্চ শোণিতপুৰ জিলাত দাবী জনাইছোঁ যে অপৰাধীক চিনাক্ত কৰি অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আপোনালোকে দেখিছে যে আমি সেই ঘটনাৰ পিছতে আমি কেইবাখনো এজাহাৰ দিয়া হ'ল, বিৰোধী ঐক্য মঞ্চৰ পৰা দিয়া হ'ল, আমি শোণিতপুৰ জিলা কংগ্ৰেছৰ পৰা দিয়া হ'ল, আমাৰ যিসকল পঢ়িত হ'ল তেওঁলোকৰ পৰা দিয়া হ'ল, কিন্তু তদন্তৰ নামত কেৱল মাত্ৰ ভেকুৱানৰ সৃষ্টি হৈ আছে। এতিয়ালৈকে উচিত তদন্ত কৰি দোষী ব্যক্তিক কৰায়ত্ব কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তদন্ত কৰা হ'ব। আপোনালোকে জানে সেই সময়ত যিটো ঘটনা হৈছিলে, আমাৰ যিগৰাকী ফৰ্মাৰ চেণ্ট্ৰেল মিনিষ্টাৰ জয়ৰাম ৰমেশ ডাঙৰীয়াৰ ওপৰতো তেখেতসকলে আক্ৰমণ কৰিছিলে। আজি সাংবাদিকক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ইয়াৰ আগতেও সাংবাদিকক আক্ৰমণ কৰিছে, আৰু সেইদিনাখনো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিকৰ কেমেৰা কাঢ়ি লৈ গৈছে। ইয়াতকৈ আৰু শোণিতপুৰ জিলাৰ বাবে অতিকৈ দুখৰ আৰু লজ্জাজনক বিষয় হ'ব নোৱাৰে। যিখন শোণিতপুৰ জিলাক লৈ আমি গৌৰৱ কৰোঁ, সংস্কৃতিৰ একে উৰ্বৰা ভূমি, এই শোণিতপুৰ জিলাৰ জামুগুৰিহাটো এখন সংস্কৃতিবান ঠাই। সেই সংস্কৃতিবান ঠাইত কেইগৰাকীমান উদ্ভণ্ডালী যুৱকে আমাৰ সভ্যতা সংস্কৃতি বিনষ্ট কৰিলে। আজি আমি এইখিনি আহ্বান জনাইছোঁ যে দোষী ব্যক্তিক শাস্তি দিব লাগে। আমাৰ সন্দেহ হয় যে বিধায়কগৰাকীৰ লগত থকা ব্যক্তিৰ কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই নেকি? যিসকল জড়িত আছে এটাই কেইগৰাকী ব্যক্তিয়ে বিধায়কৰ সোঁৱে বায়ে থকা ব্যক্তি। এইকাৰণে আমি সন্দেহ হয় যে বিধায়কগৰাকীৰ প্ৰৰোচনাতেই এই আক্ৰমণ সংঘটিত হৈছে। আৰু তাতকৈ লজ্জাজনক বিষয় যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে ইয়াক তদন্ত কৰা হ'ব, কিন্তু সেই তদন্ত ক'লৈ গ'ল? ভেকুৱানত পৰিণত হ'ল। আজিকৈ লজ্জিত হৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এহাতে তদন্ত দিছে, অন্য হাতে জামুগুৰিহাটলৈ আহি অপৰাধী ব্যক্তিৰ লগত একেলগে ভোজ ভাত খাই তেখেতে অপৰাধীসকলক উৎসাহিত কৰিছে। ইয়াতকৈ আৰু অসমীয়া জাতিৰ বাবে লজ্জাজনক বিষয় হ'ব নোৱাৰে। আমি এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোঁৱৰাই দিছোঁ যে আপোনাৰ এই যিটো স্বেচ্ছাচাৰিতা চলি আছে, এই স্বেচ্ছাচাৰিতা বন্ধ নোহোৱালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আমি একে দাবী জনাইছোঁ, আপোনাৰ যি গৃহ বিভাগ, এই বিভাগ ফেলৰ হৈছে, আপুনি পদত্যাগ কৰিব লাগে। আৰু যদি আপুনি প্ৰকৃতাৰ্থত এগৰাকী সৎ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে, এগৰাকী ৰাইজৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে, তেতিয়াহ'লে অপৰাধীক আপুনি গ্ৰেপ্তাৰ কৰি আপোনাৰ সৎ সাহস দেখুৱাওক। নহ'লে কিন্তু আপোনাৰ এই অপবাদ চিৰকাললৈ থাকি যাব। ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত আপুনি এগৰাকী অপৰাধী মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈ থাকিব। গোটেই ঘটনাটো মই আজি জামুগুৰিৰ ল'ৰা হৈ নিজকে ক'বলৈ লজ্জাৱিত হৈছোঁ। কাৰণ সেইদিনাখন যিটো আমাৰ জামুগুৰি যিটো ঘটনা হৈ গ'ল, তাক আজি প্ৰকাশ কৰিবলৈ মোৰ নিজকে লাজ লাগিছে। মই আজি আঘাতপ্ৰাপ্ত হৈ বিচাৰি আহিছোঁ। কাৰণ সেইদিনাখন আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যিদৰে আক্ৰমণ কৰিলে, তেওঁলোকে মই ভবাটো তেওঁলোকে চাগৈ তেওঁক মাৰিব চেষ্টা কৰিছিলে। ছাৰ মই নথকাটো তেনেকুৱা তেওঁলোকে প্লেন কৰিছিলে। তেওঁক যেতিয়া মই বচাই আনিছিলোঁ, তেওঁক বচাই অনাৰ পিছত তেওঁলোকে মোক এটেক কৰিলে। 50-60জন ল'ৰাই মিলি মোক এটেক কৰিলে। এটেক কৰাৰ পিছত মই আমাৰ কনকলতা হস্পিটেলত 3 দিন এডমিট হ'বলগীয়া হ'ল। কিন্তু আমাৰ জামুগুৰি এই গোটেই কাহিনীটো হৈ জামুগুৰি বাৰচীয়া ভাওনাৰ সন্মুখত হ'ল। তাৰ বাবে জামুগুৰিবাসী ৰাইজ বহুত লজ্জাজিত হৈছে। আৰু পুলিচে কোনো সহযোগ কৰা নাই। সেইদিনাখন পুলিচ প্ৰশাসন ওচৰতে আছিলে। আপোনালোকে চাগে নিউজত সেইদিনাখন আপোনালোকে দেখিছে যে ভূপেন বৰা ছাৰক যেতিয়া মাৰি আছিলে, পুলিচ প্ৰশাসন ওচৰতে আছে। তেতিয়া গৈ আগবাঢ়ি গৈছোঁ। আগবাঢ়ি গৈ পুলিচ প্ৰশাসনৰ মাজৰ পৰা তেওঁক বিজেপি গুণ্ডা বাহিনীখিনি অঁতৰাই মেলি লৈ অহাৰ পিছত যেতিয়া ছাৰক মই গাড়ীত উঠাই দিলোঁ, তেতিয়া তেওঁলোকৰ 60-50জন ল'ৰাই আহি মোক এটেক কৰিলে। এটেক কৰি মোক বেয়াকৈ ঘূণীয়া কৰিলে। আজিও মোৰ এই কঁকালত বিষ আছে। মই আজি আঘাতপ্ৰাপ্ত হৈ ন্যায় বিচাৰ কৰিব আহিছোঁ। গুৰুত্ব নিদিয়াৰ লগতে আজি অপৰাধীক প্ৰৰোচনা দিছে। অপৰাধীক তেনেকুৱা ধৰণৰ অপৰাধ
ৰক্ষণাবেক্ষণ দিছে আৰু অপৰাধীখিনিক আৰু ভৱিষ্যতেও তেনেকুৱা অপৰাধ কৰি যাবলৈ উৎসাহ যোগাইছে। চৰকাৰে আজি এইটো কৰিছে, এজন বিৰোধীৰ নেতা কংগ্ৰেছৰ প্ৰেছিডেণ্টক আক্ৰমণ কৰিছে, নেশ্যনেল লিডাৰক আক্ৰমণ কৰিছে, জয়ৰাম ৰমেশৰ গাড়ীত আক্ৰমণ কৰাক যদি চৰকাৰে যদি ৰখাব নোৱাৰে, তেতিয়াহ'লে কাইলৈ জনতাক ঘৰৰ পৰা বুকুৰ পৰা উলিয়াই আনি যেতিয়া পিটিব, তেতিয়াও চৰকাৰে এনেকুৱাই কৰিব। চৰকাৰে আজি অপৰাধীক ৰক্ষণাবেক্ষণ দি যিটো উদাহৰণ দাঙি ধৰিছে, ইয়াৰ বাবে অসম ভাৰতবৰ্ষৰ ওচৰত আজি লজ্জানত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ একো নোলোৱা কাৰণে, একো কৰি নিদিয়াৰ কাৰণে, অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীজনে আচলতে জনতাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। তেওঁ কিন্তু ক্ষমাও কৰা নাই, কোনো ধৰণৰ ষ্টেটমেণ্টো দিয়া নাই আৰু আৰক্ষীক কোনো ধৰণৰ নিৰ্দেশনাও দিয়া নাই কিবা কৰিবৰ কাৰণে। পদ্ম হাজৰিকা আগৰ পৰা এজন কিং মেকাৰেই, তেখেতে গুণ্ডা মেকাৰ। তেওঁ 12 চহৰীয়া ভাওনাৰ স্থলীত আজি এজন ষ্টেট প্ৰেছিডেণ্টক আক্ৰমণ কৰি যি দৃষ্টান্ত দাঙি ধৰিলে, সেই দৃষ্টান্ত অসমক লজ্জিত কৰাৰ বাবে মান মৰ্যাদা শেষ কৰি পেলালে। গতিকে এই উদাহৰণৰ পিছত পদ্ম হাজৰিকাক কোনো কাৰণতে অসম আৰু চতিয়াবাসী ৰাইজে কেতিয়াও ক্ষমা নকৰে।